চৰকাৰে যি মাধ্যম বিৰোধী যি সিদ্ধান্ত লৈছে তাৰ প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাই কৰিছে আৰু এই প্ৰতিবাদ ইতিমধ্যে কৰি আছে আৰু প্ৰতিবাদ কৰি থাকিব। যেতিয়ালৈকে চৰকাৰে সিদ্ধান্ত বাতিল নকৰে তেতিয়ালৈকে ছাত্ৰ সন্থাৰ সংগ্ৰাম অব্যাহত থাকিব। কাৰণ যিটো সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাতৃভাষা মাধ্যমত তেওঁলোকে অভিযান্ত্ৰিক শিক্ষা আৰু চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ কয়, যিটো সময়ত নতুন শিক্ষানীতিয়ে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাতৃভাষা মাধ্যমত অধ্যয়ন কৰাৰ কথা কয়, যিটো সময়ত বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে কৈছে যে ছাত্ৰ ছাত্ৰীসকলক নিজৰ মাতৃভাষা মাধ্যমত স্নাতকোত্তৰ পৰ্যায়লৈকে অধ্যয়ন কৰিব লাগে, তেনে ক্ষেত্ৰত একেদলৰ চৰকাৰ অসমত চলি আছে আৰু এই চৰকাৰখনে সম্পূৰ্ণ এটা বিপৰীত এটা প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ। গতিকে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এটা কথা স্পষ্ট, যেতিয়ালৈকে চৰকাৰৰ এনেধৰণৰ মাতৃভাষা মাধ্যম বিৰোধী যি সিদ্ধান্ত বাতিল নকৰিব তেতিয়ালৈকে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰাম অব্যাহত থাকিব। আৰু মই প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা অহা প্ৰত্যেকখন মহকুমা ছাত্ৰ সন্থাৰ পৰা অহা গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক অভিনন্দন জনাইছোঁ আৰু আমি প্ৰস্তুত থাকিব লাগিব আগন্তুক দিনবিলাকত এনেধৰণৰ যি সিদ্ধান্ত ৰাজ্য চৰকাৰে ল'ব সেই সিদ্ধান্ত বিৰোধিতা কৰিবৰ কাৰণে আমি প্ৰস্তুত থাকিব লাগিব। সকলোকে পুনৰবাৰ বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰি মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। জয় অসম। জয় অসম। জয় অসম। জয় অসম। জয় অসম। আছো লং লিভ। 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 আজি প্ৰতিবাদী কাৰ্যসূচীটো সফল ৰূপায়ণ কৰাৰ বাবে যিহেতু আপোনালোকে সকলোৱে জানে যে অসম চৰকাৰে মাতৃভাষা মাধ্যম বিৰোধী যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত বাতিল কৰাৰ দাবীত এনেধৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আদেশক্ৰমে আমি এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰোঁ। অশনি সংকেত জাতিটোৰ প্ৰতি যি ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰিব বা জাতিটোৰ প্ৰতি যি অশনি সংকেতসমূহ আহিছে বা যিবিলাক সমস্যা সেই জাতিটোৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সকলোৰে সহযোগিতা ভৱিষ্যত দিনত কামনা কৰি আজিৰ এই অনুষ্ঠানটোত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ এই বিক্ষোভ সমাবেশ কাৰ্যসূচী ইমানতে সমাপ্ত হৈছে বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।